ট্রাক্টর সভাপতি নৱভৰালিকা মুখপাত্ৰ জনাবলৈ অনুৰোধ জনাইছো। এইবাৰ মই নিজে ধ্ৰুৱজ্যোতি দাস মণ্ডলৰ মনোনয়ন যি ৰাইজে যি বৃহৎ পৰিমাণত যি আমাক জয়যুক্ত কৰালে আৰু এই জয়যুক্ত কৰাৰ পিছত আমাৰ আচলতে ৰেছপনচিবিলিটি বহু বাঢ়ি গ'ল। কাৰণ কিয় গধুৰ দায়িত্বহে আজি আচলতে মানে মূৰত লোৱা বুলি মই অনুমান কৰিছোঁ। কাৰণ কিয় যিহেতু ৰাইজৰ বহু আশা ভৰসা আছে, গতিকে সেইকাৰণে ইতিমধ্যে আমি কাৰ্যকৰ্তাসকলক কৈছোঁ যে আমি আগন্তুক দিনত যিহেতু ৰাইজে আমাক আশা ভৰসাৰে যিহেতু ভোট প্ৰদান কৰিছে, গতিকে ৰাইজৰো যাতে আশাখিনি যাতে আমি পূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰথম পৰ্যায়ত আমি প্ৰতিটো পঞ্চায়তত একোখনকৈ আমি ৰাইজৰ এখন সভা কৰিম আমি, আৰু সেই পঞ্চায়তত যিখিনি সমস্যা আছে সেই সমস্যাখিনি তাত আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে হওক, অসম গণ পৰিষদে হওক বা BPF দলে হওক বা তাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে হওক বা তাৰে বিভিন্ন ধৰণৰ স্থানীয় ৰাইজৰ লগত আলোচনা কৰি একোখনকৈ সভা অনুষ্ঠিত কৰিম। তাত আমি সিদ্ধান্ত গ্ৰহণ কৰিম যে সেই পঞ্চায়তখনত আমি প্ৰাথমিক ভিত্তিত আমি কি কাম কৰিব লাগিব। দ্বিতীয়তে আমি এটা আলোচনা কৰিছোঁ যে আমি পৰৱৰ্তী সময়ত আমি প্ৰতিখন গাঁৱতো আমি যাম আৰু গাঁওসমূহৰ লগতো অন্তৰংগ আলাপ কৰি গাঁওসমূহৰ কাম কাজৰ বিষয়ে আমি আলাপ আলোচনা কৰিম। তৃতীয়তে মই কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ যাতে আমি যাতে কোনো যাতে অহং মনোভাৱ যাতে নহয়, কোনো যাতে অহংকাৰী যাতে আমি নহওঁ। কাৰণ কিয় আমি যদি অহংকাৰী হওঁ কাৰ্যকৰ্তাসকলে, তেতিয়াহ'লে মানুহে মনৰ এটা কষ্ট পাব। কাৰণ কিয় মানুহে যি ধৰণৰ আশাৰে ভোট দিছে, যি আমি আজি আনন্দ আমি পাইছোঁ, গতিকে আমি যদি নিজৰ যদি অহংকাৰী মনোভাৱ হওঁ আমি তেওঁলোকে নিৰানন্দ পাব। গতিকে মই কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ যাতে আমি কোনো অহংকাৰী নোহোৱা পেলাই যাতে জনসাধাৰণৰ যিয়ে ভোট দিছে দিয়া নাই সেইটো আমাৰ ডাঙৰ কথা নহয়। এতিয়া সকলো ৰাইজৰে কাম কৰিব লাগিব। গতিকে ৰাইজৰ লগত যাতে খুব ধুনীয়া যাতে সম্পৰ্ক যাতে ৰাখি পেলাই আমি যাতে আগন্তুক সমাজখন যাতে আমি যাতে গঠন কৰাত যাতে আমি যাতে অগ্ৰগতি কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা আমি চলাম। আমি আনকি মই এইটোও কৈছোঁ যে মোক বহুতে এটা বদনাম দিছিলে যে বিশেষকৈ যে মই টকা পইচা খৰচ কৰা নাই বুলি।
আনকি ৰাজ্যিক সমিতিৰ পৰাও মোক ৰাজ্যিক সভাপতিয়ে কৈছিলে যে আপুনি টকা পইচা বেছি এৰা নাই। মই কৈছোঁ যিহেতু আমাৰ সংগঠনৰ যিটো ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰৰ ওপৰত মোৰ বিশ্বাস এটা আছে। আৰু পূৰ্বতে যিহেতু আমি সৰভোগ বা গোবৰ্ধনাতে হওক বা ভোজালীতে হওক, আমি দেখিছোঁ যে আমি সংগঠনৰ ষ্ট্ৰাকচাৰৰ আধাৰত আমি জয়লাভ কৰিছিলোঁ। আৰু এইবাৰো মোৰ সংগঠনটোৰ ওপৰত বিশ্বাস এটা আছিল। আমি আনকি পৃষ্ঠা প্ৰমুখসকলক আমি কোনো ধৰণৰ পা পইচা আমি দিয়া নাই। বহুত জেগাত পৃষ্ঠা প্ৰমুখসকলক কিছু এটা ন্যূনতম কিছু এটা খৰচ দিছিলে, আমি সেইটোৱে কৰা নাই। তথাপি মোক কৈছিলে যে নহয় আপুনি টকা পইচা এৰা নাই। গতিকে মই কৈছিলোঁ যে মই এই কথাষাৰ জানো যে আমাৰ বজালী অঞ্চলতে হওক বা সৰুপেটা ভৱানীপুৰতে হওক বা সৰভোগতে হওক বা বৰপেটা গোবৰ্ধনাতে হওক, আমাৰ এই অঞ্চলত মানে বেচা যোৱা ভোটাৰ নাই বা এটা কিনাও ভোটাৰ নাই। আৰু সেই কথাষাৰ প্ৰমাণিত হৈছে এইবাৰ। কাৰণ বহু ঠাইত আছে তেনেকুৱা, মই বেলেগ সমষ্টিৰ নাম নকওঁ, মই জানো যে তেওঁলোকৰ মানে কিনা ভোটাৰ আছে। আমাৰ কিন্তু বজালী সমষ্টিতে হওক বা ভৱানীপুৰ আমাৰ সৰভোগ সমষ্টিত কিন্তু কিনা ভোটাৰো নাই, বেচা ভোটাৰো নাই। গতিকে সেইকাৰণে আমি টকা পইচা বেছি খৰচ কৰা নাই। গতিকে তেনেকুৱা পৰিৱেশেৰে আমি সমাজখনক আমি আগুৱাই নিয়াৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। মই ভাবোঁ যে আগন্তুক দিনত নিশ্চিত ওপৰত আমি এখন ভালকৈ আমি সংস্কাৰ আমি আনিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। মনোৰঞ্জন আপুনি নিৰ্বাচনৰ মই যিহেতু কাৰ্যকৰ্তাৰ ওপৰত মোৰ এটা ভৰসা এটা আছিলে, মই মানে কনফিডেণ্ট যে কাৰণ আমাৰ যিটো কাৰ্যকৰ্তা যিটো আমাৰ কাঠামো, পৃষ্ঠা প্ৰমুখে হওক বা আমাৰ মানে বুথে হওক বা শক্তি কেন্দ্ৰ হওক বা মণ্ডলে হওক, যাৰ কাৰণে সেই কথাখিনি কৈছিলোঁ। গতিকে কাৰণ মই সেইটো দলৰ ওপৰত ভৰসা ৰাখি কৈছিলোঁ, এনে মই কোৱা নাই। পূৰ্বতো মই কৈছিলোঁ এনেকুৱা কথা বহুবাৰে কৈছিলোঁ, প্ৰতিবাৰ নিৰ্বাচনতে মই কওঁ। আৰু সেইটো কোৱাৰ মূল বেছটো হৈছে কি দলৰ কাৰ্যকৰ্তা। গতিকে আজি দলৰ কাজে বহুত মানুহে কৈছিলে যে ভৱানীপুৰত বহুত ভোট মানে CPM পাব, সৰুপেটাত চিম পাব, মানে আননেচেচাৰী বহুত ধৰণৰ মানে প্ৰচাৰ ওলাইছিলে, সংবাদ মাধ্যমতো ওলাইছিলে, গুৱাহাটীতো ওলাইছিলে। মুখ্যমন্ত্ৰী মোক কেইবাবাৰো কথাষাৰ সুধিছিলে যে ভৱানীপুৰ সৰুপেটা অঞ্চলত ভোট আমি কম পাম নেকি। মই কৈছোঁ যে নহয়, মোৰ সেইটো কনফিডেন্সটো আছে এইটো। কাৰণ আমাৰ এই কাৰ্যকৰ্তাসকল বা আমাৰ এই জনসাধাৰণে কোনো কাৰণতে CPMক ভোট যে নিদিয়ে, সেই বিশ্বাসটো মোৰ আছিল আৰু এই বিশ্বাসটো আল্টিমেটলি সফল হ'লগৈ। গতিকে মই কাৰ্যকৰ্তাৰ আধাৰতে কথাখিনি আমি কৈছিলোঁ। চক্ৰবেহুৰ ৰচিছিলে, স্বাভাৱিক ৰচিবই। এই চক্ৰবেহুৰ পৰা ওলাই আহিব পাৰিছোঁ, এইটো আমাৰ সফলতা। কাৰণ কি মইতো অভিমন্যু নহয়। গতিকে অভিমন্যু হৈছে কি, মাকক হয়তো যেতিয়া দেউতাকে শিকাইছিলে তেতিয়া চক্ৰবেহুত সোমোৱাটো তেওঁ শিকিছিলে, ওলাই অহাটো শিকা নাছিলে। কিন্তু মোৰ দেউতাই কিন্তু মাক কিন্তু কেনেকৈ চক্ৰবেহুত সোমাব লাগে সেইটোও কৈছিলে, কেনেকৈ ওলাব লাগে সেইটোও কৈছিলে। আৰু সেইকাৰণে মই কৈছোঁ যে মই অভিমন্যু নহয়, মই হৈছে ৰণজিৎ। আৰু সেইকাৰণে মা দেউতাৰ নামটো ৰাখিছে ৰণজিৎ ৰাখিছে, মোৰ নামটো ৰঞ্জিত নহয়, মই ৰণজিৎ। মই যে ৰণজিৎ জিত হ'ম এই কথাষাৰ পূৰ্বতে কৈছিলোঁ, আজিও কৈছোঁ। পূৰ্বতে মই 40,000 কথাই কৈছিলোঁ, কিন্তু যেতিয়া ৱাটাৰলুৰ কথা যেতিয়া শুনিলোঁ, চক্ৰবেহুৰ কথা মোৰ গুপ্তচৰৰ জৰিয়তে, কাৰণ CPMত তাতে মোৰ গুপ্তচৰ বহু আছে, সেইসকলে যেতিয়া মোক কথাখিনি ক'লে, তেতিয়া মই ভাবিলোঁ কি যে অন্ততঃ 20% ভোটৰ যদি সংখ্যা গৰুৰ পৰা যদি যায় আৰু 10,000 যদি আমি যদি সংখ্যালঘু ভোট পাওঁ, তেতিয়া আমি 22,000 আমি পাওঁ। কিন্তু আল্টিমেটলি 10,000তকৈ বেছি পালোঁ সংখ্যালঘু ভোট। সংখ্যাগুৰুৰ ভোটৰ 20% টানিব নোৱাৰিলে, যাৰ কাৰণে মাৰ্জিনটো আহি পেলাই 40,000 মানে হ'লগৈ। মুখ্যমন্ত্ৰীয়ে কৈছে যে এই এইবিলাক তেওঁৰ কথা মতেহে আপুনি নহয় নহয়, মুখ্যমন্ত্ৰীয়ে মোক কলিকতাত এবাৰ মানে সুধিছিলে এই যে মানে ৱাটাৰলুনো কি দাদা, এদিন আহি পেলাই মোক বুজাই দিব। এদিন আমি কেলকাতাত থাকোঁতে এই ৰুমত গৈ পেলাই মই প্ৰায় 1.5 ঘণ্টা আলাপ কৰিলোঁ। আৰু তেওঁ মোক সুধিলে যে ৱাটাৰলু কি। ৱাটাৰলুৰ যুঁজত কেনেকৈ নেপোলিয়নে বনাপাৰ্টে হাৰিলে, আৰু তেওঁৰ ভুল হৈছিলে কি তেওঁ অলপ জিৰণি ল'ব গৈছিলে। এই জিৰণি লোৱাৰ সময়তে সন্মুখৰ যিমানখিনি সেনা আছিলে, সন্মুখৰ প্ৰায় 30% সেনা তেওঁলোকে কি কৰিলে, পিছফালে গৈ পেলাই অৱস্থান কৰিছিলে। সেই কথাষাৰ নেপোলিয়ন বনাপাৰ্টে গম নাপায়। কিন্তু মইতো নেপোলিয়ন বনাপাৰ্ট নহয়, মইতো জানো পিছফালে কোনে অৱস্থান কৰি আছে। গতিকে সেইকাৰণে মানে মই কৈছিলোঁ ৱাটাৰলুৰ যুঁজত আমি পৰাজয় নহয় বুলি মই মুখ্যমন্ত্ৰী ডাঙৰ আগতে কৈছিলোঁ। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰে এইটো জানে যে আমি যে সহজে যাতে জয়লাভ যে কৰিম এই কথাষাৰ জানে। গতিকে তেখেতৰ লগত আড্ডা মাৰোঁতে তেখেতে কৈছিলে যে ৱাটাৰলুৰ যুঁজ, এই যুঁজৰ বিষয়ে অসমৰ মানুহে বহুতে নাজানে, আপোনালোক ছ'চিয়েল মিডিয়াত অলপ মানে প্ৰচাৰ কৰি দিব। সেইকাৰণে মই ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছোঁ। আজি নাৰিকল ভাঙিলে দাদা বিজেপি কাৰ্যালয়ত নাৰিকল আমাৰ কাৰ্যকৰ্তাসকলে ভাঙিছে। তাৰ মাজত মোক ক'লে কি আপুনি যিহেতু নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে যিহেতু পদাৰ্পণ কৰিছে, গতিকে আমি নাৰিকল ভঙাটো আমাৰ এটা শুভ কাম বুলি কয়, আৰু সেইকাৰণে মোৰ হাতেৰেও এটা নাৰিকল ভাঙিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ